এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী দুখীয়াসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আহি গ'ল 10 মে'। অহা 10 মে' তাৰিখে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। অহা 10 মে' তাৰিখে কোনবোৰ মানুহে নিজৰ নিজৰ বেংক একাউণ্ট যোগে চৰকাৰী ধন লাভ কৰিব, যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, আৰ্তজনৰ আৰ্থিক সুৰক্ষাক অগ্ৰাধিকাৰ প্ৰদান কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ধাৰাবাহিকতাত যতি নপৰাকৈ প্ৰতি মাহৰ আজিৰ দিনটোত যোগ্য বিবেচিত হিতাধিকাৰীলৈ আৰ্থিক সেৱা প্ৰদান কৰি আহিছে। শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰাপকৰ তালিকাখন 6 লাখ নতুন হিতাধিকাৰীৰ সংযোজনেৰে সম্প্ৰসাৰণ ঘটোৱা হৈছে। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু কেইখনমান আঁচনি টকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিয়ে। তো অহা 10 মে' তাৰিখে কোন কেইখন আঁচনি টকা অসমৰ দুখীয়াসকলে লাভ কৰিব, এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন নটিফিকেশ্যন আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। প্ৰতি মাহৰ 10 তাৰিখতে অৰুণোদয় আঁচনিৰ উপৰিও কেইখনমান পেঞ্চন আঁচনিৰ টকা অসমৰ দুখীয়াসকলে লাভ কৰে। তাৰপিছত কোৱা হৈছে উপকৃত হিতাধিকাৰী হ'ল 83,80,757 গৰাকী। যিসকল দুখীয়াৰ নাম এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইবোৰ দুখীয়াই অহা 10 মে' তাৰিখে নিজৰ নিজৰ বেংক একাউণ্ট যোগে লাভ কৰিব চৰকাৰী ধন। তো আঁচনি কেইখনৰ নাম এতিয়া আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনি কেইখন হ'ল অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। ইয়াৰ উপৰিও ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিবোৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে, সেইবোৰ মানুহক অসম চৰকাৰে এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ 1250 টকাকৈ প্ৰদান কৰা আৰম্ভ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি